সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আসলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো ক'ব পাৰিব তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিলে গতিকে তাৰ কাৰণে দায়বদ্ধতা ময়ে হ'ব লাগিব তৃতীয়তে সিম্পল হল টেকনলজি আহিল কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য এই কথাখিনি যদি তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ সেৱা দুই ধৰণৰ থাকে কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে সেইটো সেৱা হ'ব নোৱাৰে সি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰসেস থাকিব চাকৰি পোৱাৰ এটা নিয়ম থাকিব কিন্তু মোৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন হেৰালে ডুপ্লিকেট সাৰ্টিফিকেটখন মোক লাগে চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে মই 15 দিনৰ ভিতৰতে পাব লাগিব মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে মাটিডোখৰ চৰকাৰৰ নহয় পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে চৰকাৰে কৈছে যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব এতিয়া এইটো মানুহৰ অধিকাৰ বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ ৰাজহুৱা সেৱা বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ চৰকাৰে মাত্ৰ তাক ৰেগুলেট কৰে অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো মোৰ মাটি মোৰ টকা মই বিল্ডিংটো বনাম এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব মই ডিএমডি অফিচত কিয় যাম অৰ্থাৎ ই মোৰ অধিকাৰ আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক কিন্তু যিহেতু বিল্ডিং মোৰ মাটি মোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম কাৰণ মোৰে মাটি মোৰে টকা মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই কাৰণ ই চৰকাৰে ইয়াক কোনো অনুদান দিয়া নাই চৰকাৰে কোনো দান দিয়া নাই মোৰ ল'ৰা এজন মেডিকেল কলেজত জন্ম হ'ল কন্যা মেডিকেল কলেজত জন্ম হ'ল মোৰ ল'ৰাজন ছোৱালীজনী জন্ম হ'ল মই তাক জানো কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশ্যন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব কাৰণ মইতো জানো এইজন মোৰ ল'ৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশ্যন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে চৰকাৰক লাগে আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম চৰকাৰে মোক এখন দি পঠাব চৰকাৰকহে লাগে মোকতো নালাগে অৰ্থাৎ সেৱা এটা বেলেগ আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ সুবিধাটো অধিকাৰ নহয় কিন্তু অধিকাৰটো অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব জন্মৰ প্ৰমাণ পত্ৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিবাহৰ পঞ্জীয়ন মাটিৰ ৰেজিষ্ট্ৰেশ্যন মাটিৰ ভাগ বতৰা কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন সাৰ্টিফিকেট এনেকে আমাৰ ৰাজ্যৰ
আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো 2019 চনতো ইয়াৰ সংশোধন হ'ল 2024 চনতো ইয়াৰ সংশোধন হ'ল কিন্তু আইনখন আমি ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে কৰা নাছিল অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো ইয়াতে 64টা বিভাগ আছে সঞ্চালকালয় আছে আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং ডিমা হাছাও বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে আৰু ইয়াতে 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো 725টা সেৱা কি ফেক্টৰী লাইসেন্স ফায়াৰ ব্ৰিগেডৰ লাইসেন্স কাৰোবাৰ বিল্ডিং পাৰমিশন কাৰোবাৰ বিধৱাৰ প্ৰমাণপত্ৰ কাৰোবাৰ মাটিৰ ভাগ বটৰুৱা এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ সূচী এখনো আমি পোৰ্টেলত দি থৈছো যে এজন যদি ডিচিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে গতিকে মোক নেক্সট অফ কিন সাৰ্টিফিকেট এখন লাগে তাক য'ত এনঅকে সাৰ্টিফিকেট লাগে কাৰণ সেইখন সাৰ্টিফিকেট নহ'লে মই দেউতাৰ পেঞ্চনটো পাব নোৱাৰো এতিয়া এই সাৰ্টিফিকেটখন কেইদিনত পাব 30 দিনত পাব লিখা আছে যদি 30 দিনত মই পাব লাগে মই অফিচত কিয় যাম মোৰ যোৱাৰ প্ৰয়োজন নাই আৰু অফিচত যদি মই যোৱা অহা নকৰো পোৰ্টেলত মই আবেদন কৰিছো পোৰ্টেলতে মই ৰিপ্লাই পালো মোৰটো কাৰ্যালয় যোৱাৰ প্ৰয়োজন নাই আজি আমাৰ লাৰ্নাৰ লাইসেন্স এখন কিমান দিনত আমি পাম তাৰ নিৰ্দিষ্ট সময় দিয়া আছে আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো এতিয়া এই ঘোষণা কৰাৰ পিছত আমি সেৱা সেতু পোৰ্টেল আৰম্ভ কৰিলো আৰু এই পোৰ্টেলত এতিয়ালৈকে আমি 1,56,00,000 আবেদন আমি গ্ৰহণ কৰিছো অৰ্থাৎ সেৱা সেতু পোৰ্টেল আৰম্ভ কৰাৰ পিছত 1,56,00,000 মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে সিও এটা সেৱা কোনোবাই মিউজিকেল ফাংচন এখন পাতিব অনুমতি খুজিছে সিও এটা সেৱা এনেকে চৰকাৰৰ ঘৰত আমি যিমান অহা যোৱা কৰি থাকিব লাগে সেইবিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা সেতু পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিলো ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি ডিআইসি ৰেজিষ্ট্ৰেচন অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে ইয়াৰ ভিতৰত 1,56,00,000 আবেদন আমি পালো আৰু আমাৰ চৰকাৰৰ দিনত 1,40,00,000 আবেদন আমি নিষ্পত্তি কৰিছো অৰ্থাৎ এতিয়ালৈকে 90% আবেদন আমি নিষ্পত্তি কৰিছো কিন্তু এই নিষ্পত্তিৰ হাৰ 50ৰ পৰা আমি 73%লৈকেও আমি বৃদ্ধি কৰিছো কিন্তু এতিয়াও আমি চাব যাওঁ যে বহু আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে বহু আবেদন হয়তো নিষ্পত্তি হৈছে কিন্তু আশা কৰা মতে নিষ্পত্তি হোৱা নাই
মই এখন সাৰ্টিফিকেট বিচাৰিছিলো অফিচাৰজনে কি কৰিলে যে আপোনাৰ টাইটেলত ভুল আছে গতিকে আপুনি পোৱা নাই বুলি কাগজখন ঠেলা মাৰি নিষ্পত্তি কৰি দিলে অল ডিসপোজেল মে নট বি যে মোৰ সমস্যাটো সমাধান হ'ল বহু সময়ত মানুহে আমালৈকে যোৱাকালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰ্মিশ্যন খুজিছো পাৰ্মিশ্যন পোৱা নাই মই ডিচিলৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিচিয়ে মোলৈকে ৰিপ্লাই দিলে যে ছাৰ আজি কামটো মই কৰি দিলো মই ক'লো ইমান দিন কিয় হোৱা নাছিল বোলে তেওঁৰ টাইটেলটোত গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটোত যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰ্শাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গ'ল 1 মাহ হৈ গ'ল 2 মাহ হৈ গ'ল 4 মাহ হৈ গ'ল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিচি অফিচত ছেক্ৰেটাৰিয়েটত গ'লে ভাল ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বোলে মই এইখন কাগজ বিচাৰি আহিছিলোঁ হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিচিজন ভিতৰত আছে ৰুমত বহি তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক চাৰ্ভিচ যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যিটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যিটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেঞ্চনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশ্যন হ'ল যেনেকৈ ইনফৰমেশ্যন কমিশ্যন আমাৰ অফিচাৰবিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশ্যন কমিশ্যনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে RTI ৰিপ্লাইটো এনেকৈ দিলে বোলে ছাৰ RTI ৰিপ্লাইটো দিব লাগিব নহ'লে আকৌ কমিশ্যনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশ্যন কমিশ্যন স্থাপন হ'ল দেশত তেতিয়াৰ RTIৰ জৰিয়তে মানুহে চব পোৱা হৈ গ'ল আৰু RTIৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় য'ত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকৈ উত্তৰ দিলে এনেকৈহে লিখিব লাগিছিল বোলে নাই ছাৰ 30 দিন পাৰ হৈ গ'ল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলোঁ বোলে কি দিগদাৰ আছিল বোলে ছাৰ কমিশ্যনে নটিচ কৰিব নহয় তাৰমানে কমিশ্যনখন থকাৰ কাৰণে আজি RTI আইনখন আমাৰ দেশত বলবৎ হ'ল আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হ'ল যে কমিশ্যনৰ প্ৰয়োজন নাই আজিকালি কেছে নাযায় কাৰণ যিকোনো RTI এপ্লিকেশ্যন খুজিলে অফিচাৰে লগে লগে
ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাইও খুজিব নালাগে, পৰ্টেলতে চৰকাৰে নিজে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও সুধিবই নালাগে। আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন কৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো। কোনোবাই মন্ত্ৰী তাত আহে, মুখ্যমন্ত্ৰী তাত আহে, আমি যাক সহায় কৰিব পাৰো কৰো, কেতিয়াবা অফিচাৰসকলেও নিজেও কৰে। আৰু তাৰ লগত জেনেৰেলি এফিচিয়েঞ্চি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজে নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সোধা পোছা কৰা নাছিল। আনকি আমি ডেমক্ৰেচিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ, সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শ্ব' হয়, কিন্তু ৰাইট টু পাব্লিক চাৰ্ভিচ এক্টৰ কমিশ্যন আজিলৈকে গঠন হোৱা নাই। তাৰ ওপৰত আজিলৈকে টক শ্ব' হোৱাও মই ক'তো দেখা পোৱা নাছিলো। অৰ্থাৎ চামহাও এই গোটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো বেকছিট বা এটা আমাৰ যেন প্ৰায়ৰিটি নহয় তেনেকুৱা পৰিৱেশলৈকে গুচি গৈছিলে। যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যন গঠন কৰিম আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ ইয়াক আমি এটা সঁচা অৰ্থত অধিকাৰলৈ ৰূপান্তৰ কৰিম। আমাৰ যোৱা মাৰ্চ মাহতে লোকসভা নিৰ্বাচনৰ ঠিক আৰম্ভণিতে আমাৰ CRPFৰ অৱসৰপ্ৰাপ্ত ডিৰেক্টৰ জেনেৰেল, আমাৰ মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ, অসমৰ সুসন্তান ডক্টৰ সুজয়লাল থাউচেন ডাঙৰীয়াক আমি চিফ কমিশ্যনাৰ হিচাপে নিযুক্তি দিছিলোঁ। তেওঁ শপত বাক্য ল'লে। তাৰপিছত তেওঁ বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰি 7খন ৰাজ্যত য'ত য'ত কমিশ্যনে কাম কৰি আছে তাৰ বিষয়ে জ্ঞান পৰখিলে আৰু এটা অভিজ্ঞতা অৰ্জন কৰিলে। আৰু আমিও ভাবিছিলো যে লোকসভা নিৰ্বাচনৰ ঠিক পিছতে আমি কমিশ্যনখন এক্টিভেট কৰিম। 2জন আৰু আয়ুক্ত লাগিছিল, ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু বিমল অছৱাল ডাঙৰীয়াক আমি নিযুক্তি দিলো। আৰু আজি সেই সুন্দৰ মুহূৰ্তটো আহি পৰিলে য'ৰ পৰা নেকি এতিয়া ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব। এতিয়া আমি ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনত এই গোটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম। আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰিম, আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল, দুটা হ'ব পাৰে। এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে। যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ, তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি, প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে। তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব। ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই। যদি মানুহজনৰ গাতে দুখ, তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো, কথা পাতি আছো, চিঠি পঠাই আছো, মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই, একো সমস্যা নাই, বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয়, কোনো সমস্যা নাই, কিন্তু একো সমস্যা নাই, কামটো কৰি দিয়া নাই। সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক, আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰি। সি ডিলিং এছিষ্টেণ্টো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো, টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে। আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1,000 টকা দিব।
আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব, বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰেন্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম, আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1000 পৰা 5000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে। ছেকেণ্ড এপিলেট অথৰিটিজনে ফাইনটো ডিষ্ট্ৰিবিউট কৰিব। এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন এডিচিয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনে ডাইৰেক্টো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে, আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা। যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালো, আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব। অৰ্থাৎ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীকো, যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ যদি ছেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো, আমি কৰিব দিয়া নাই, এই 762টা সেৱাৰ ভিতৰত চব কাম নহয়, অনলি দি 760 ৱৰ্ক, ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব। আৰু যেতিয়া কমিশ্যনে 10,000 টকা ফাইন কৰিব, এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে, তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব, অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব। অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব? যাৰ কামটো দিলে হ'ল ইমান। মানুহজনে এই টকাটো পাব। এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায়, আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব। এতিয়া এইখিনি পোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টেল বেলটত ভোট পোৱা দিগদাৰী আছে, এইটো মই জানো। কৰ্মচাৰীসকলে বহুত কষ্ট পাব, বেয়া পাব, কিন্তু বহুত মানুহে ভাল পায়। আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে। 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে। আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো, এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ, ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই। মোৰ ল'ৰা জন্ম হৈছে, বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে। মোৰ দেউতাৰ মৃত্যু হৈছে, ডেথ চাৰ্টিফিকেটখন মই পাব লাগে। মোৰ ল'ৰাৰ স্কুলৰ এডমিশ্যনৰ সময় হৈছে, গতিকে এডমিশ্যন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালেতো মই এডমিশ্যন নাপাওঁ। গতিকে যদি এডমিশ্যনে নাপাওঁ, তাৰতো জীৱনটো ধ্বংস হৈ যাব। এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি? ডেফিনেটলি নোৱাৰি। সেইকাৰণে
ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছোঁ আৰু এই কমিশ্যনখন যদি ভাল কৰি কাম কৰে তেতিয়াহ'লে মই ভাবোঁ যে অসমখন এখন সাংঘাতিক ধৰণৰ সুশাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব। মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই। মই ডেফিনেটলি কমিশ্যনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব। 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে। কাৰণ যদি আমি প্ৰথমতে ঢিলা দি আৰম্ভ কৰোঁ গোটেই ব্যৱস্থাটোৱে আমাৰ ভাঙি যাব। গতিকে প্ৰথম 3-4টা মাহ যেনেকৈ RTI প্ৰথম আৰম্ভ হৈছিল, RTI কমিশ্যন আৰম্ভ হৈছিল, they were so harsh যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় কৰিছিল। আৰু মই নিজে দেখিছিলোঁ কেতিয়াবা মানুহ আহে তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত বোলে ছাৰ এইটোতো কমিশ্যনে লৈছে নেকি, বোলে মোৰ তাত আহিব নালাগে, যোৱা যি কৰা কওক। আমাৰ ওচৰত আহিলেও আমি কমিশ্যনক ইমানেই ভয় কৰিছিলোঁ যে কমিশ্যনে যদি কৈছে আৰু আমি নাই। চ' এটা ফিয়াৰ ফেক্টৰ, এটা ফিয়াৰ ক'ব, তাৰ পজিটিভ ৱৰ্ডটো ৰেচপেক্ট ক'ব পাৰোঁ। উই হেভ টু ইনষ্টিল এ ফিলিংছ যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল, মোৰ পকেটৰ পৰা 200 টকা গ'ল, মোৰ পকেটৰ পৰা 500 টকা গ'ল। আৰু এজন অফিচাৰক যদি 1 মাহত 20টা ফাইন হৈ যায় তেওঁতো ঘৰত একোৱে লৈ যাব নোৱাৰিব। গতিকে তেতিয়া তেওঁ নিজে নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব। আৰু একচুৱেলি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেণ্ট এটা কাম হয়, এইটো কোনো বেয়া কাম নহয়। ৰাইজৰ কাম কৰি মনটো ইমানেই ভাল লাগে, ৰাতি সুন্দৰ কৰি টোপনি আহে, মন ভাল লাগে, খুবেই ভাল কাম। এইটো নিগেটিভ চেন্সত ল'বই নালাগে যে এজন বিধৱাক আমি তেওঁৰ স্বামী মৰা চাৰ্টিফিকেটখন 7 দিনতে তুলি দিলোঁ, মানুহগৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে, তাতকৈ ছেটিছফেকশ্যন মানুহৰ জীৱনত কি থাকিব পাৰে? পৰ্টেলত আবেদন কৰিছে, পৰ্টেলতে কাম হৈ গৈছে। আৰু এনেকুৱাও নহয়, কোনোবাই এইটো এটা ভুল ইম্প্ৰেশ্যনো ল'ব নালাগে যে মানুহে কাম নকৰে। আজি আপোনালোকে চাওক, মই অলপ আগতে কৈছোঁ যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশ্যন আহিছে আৰু 1,40,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে। এইটো নহয় যে মানুহে কাম নকৰে। 90% এমপ্লয়ীয়ে টাইমত কাম কৰে। এজন বা দুজনৰ কাৰণে কিছু আমাৰ চৰকাৰী কৰ্মচাৰী বদনাম হয়। আদাৰৱাইজ এইটো হ'ল কম্পিউটাৰৰ ডেটা। মানুহে মই অফিচাৰৰ পৰা কিবা ল'লে এইটো মোৰ মিছা কথা, কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে। কিন্তু সেৱা শব্দ পৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে, 1,40,00,000 কাম হৈ গৈছে, নিষ্পত্তি হৈছে। গতিকে এই কামকেইটা কি কাম আমি পৰ্টেলটো খুলিলেই পাম। চৰকাৰে অনাগত দিনত এই কামবিলাক আমি এডভাৰটাইজ কৰিম যে ৰাইট টু পাব্লিক চাৰ্ভিচ এক্টৰ অধীনত কি অধিকাৰ আছে। মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ জনাম যে অন্তত নেক্সট 1 মান্থ, আজি যেহেতু কমিশ্যনখন হ'ল, মানুহে জানিব খুজিব, ইণ্টেনচিভ এডভাৰটাইজ হ'ব লাগে যে লোকসেৱাৰ অধিকাৰ আওতাত কি সেৱা পৰে। নাম্বাৰ 1। নাম্বাৰ 2, আমি চাব লাগিব যে প্ৰথম এপিলেট অথৰিটি সব অফিচৰ বাহিৰত যাতে তেওঁলোকৰ চাইনবোৰ্ড থাকে যে ফাৰ্ষ্ট এপিলেট অথৰিটি আণ্ডাৰ RTPS কমিশ্যন। সেকেন্ড এপিলেট অথৰিটি বিলাক যাতে নটিফাই হয় অন টাইম। আৰু য'ত ফাৰ্ষ্ট এপিলেট অথৰিটি, সেকেন্ড এপিলেট অথৰিটি নটিফাই হোৱা নাই, কমিশ্যন should summon head of the department and from today you must seek the compliance of the 64 department যে আপোনালোকে you have appointed the first registration first appellate authority and second appellate authority. মই ভাবো as a commission should tour also all the districts of Assam. আপোনালোক তিনিজনে যেতিয়া যাব তাতে বহিব, you summon the directors, you summon the commissioners and see whether everybody has appointed first appellate authority or second appellate authority or not. আৰু যিসকলে আমাৰ ওচৰত ডাইৰেক্ট অভিযোগ দিব, আমি অভিযোগটো ডিসপোজ নকৰি যে you have not come
for the first and second appellate authority, you should refer the complaint rather back to the first and second appellate authority jate teolukor kam bilak sonkale hobo pare. And if we work 1 or 2 years intensively, তেতিয়া আপোনালোকে দেখা পাব এটা সময় যে আমাৰ ওচৰত কোনো কেছ নাহে। আমাৰ ইয়াতে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বহি আছে, মই জানো যে তেওঁলোকৰ হাততো আজি বহুত কেছ নাই। আৰু আগত এটা সময়ত ইট ৱাজ ছাচ এ বিজি অৰ্গেনাইজেশ্যন, বাট চিটিজেন পিকড আপ। এটা সময়ত অফিচাৰ বেলেগ পিকড আপ। এতিয়া কোনোবাই কমপ্লেইন, কোনোবাই RTI বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে আজি 1 তাৰিখ হ'ল, 30 তাৰিখৰ ভিতৰত দিমেই। গতিকে পিছত দিয়ে যদি দিয়ে কমিশ্যনৰ ওচৰত কোনো যাবই নালাগে। অসমত আমি যিমানকেইটা এনেকুৱা একাউণ্টেবিলিটি কমিশ্যন কৰিছোঁ, whether right to information commission, police accountability commission, everybody has worked beyond our expectation. আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউণ্টেবিলিটি কমিশ্যনক ভয় কৰে, এভৰিবডি। কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি, আৰু ডিপি ড্ৰ কৰিলে প্ৰমোশ্যন বন্ধ হৈ গ'ল। So it has created a long-term impact on the police force. RTI has created a long-term impact on the information sharing with the people. And RTPS, if we act properly, it can change the entire governance system, and Assam can proudly acclaim the leadership role in good governance. All depends. Aji moi ei tinijon bektike gamusa pinaisu, ফুল দিছো, not to appreciate them. মোৰ এইটো স্বভাৱে নাই যে তেওঁলোকক কিবা সন্মানিত কৰিব লাগে। মই এই কাৰণে সন্মানিত কৰিছো so that they feel the accountability we have bestowed upon them. যে আজি অসমৰ ৰাইজে তিনিজন ব্যক্তিৰ ওচৰত এটা অধিকাৰ দিছে, আৰু that power, that responsibility has to be discharged. Personal glory karne prithibit ekku kaam nohoy. The glory should come to the society, glory should come to the state, glory should not come to me personally. Amar bahut ব্যক্তি আছে, মই দেখো যে ৰিটায়াৰমেণ্টৰ পিছত they become so wiser, but সেইজন মানুহে যদি চৰকাৰত থাকোতে ইমান কাম কৰিলেহেঁতেন, ৰিটায়াৰমেণ্টৰ পিছত তেওঁ এপ্লিকেশ্যনলৈ ক'তো আহিবই নালাগে। I met a PHC commissioner who after retirement has come for water connection for his house. যে মোৰ ঘৰত পানী দিম, মোৰ চুবুৰীত পানী পোৱা নাই বুলি মোৰ ওচৰত কাগজ লৈ আহিছে। তেতিয়া মই তেওঁক কৈছো যে আপুনি এইটো PHC কমিশ্যনাৰ আছিল, why you have not done that during your tenure? অৰ্থাৎ it is nothing for personal glory. A system can change the entire outlook. আৰু আমাৰ এইটো কথা নাই যে এইটো কৰোঁতে কোনোবাই ভয় খাইছে, এই ফাইলটো অফিচাৰসকলে আগবঢ়াই দিছে, আইনখনো অফিচাৰসকলে ড্ৰাফ্ট কৰিছে। That means they are now ready to take the challenge. এটোতো মই বনোৱা ফাইল নহয়, মইতো নোট লিখা নাই, মইতো আইডিয়া জানা নাই। All these ideas has come through our officers only. That means they are mentally ready. Assembly debate hoise, every people are aware that yes, এনেকুৱা এখন আমি কাম কৰিব গৈ আছো, আৰু এই আইনখন মই ভাবো যে গুড গভৰ্নেন্সৰ এটা মাইলৰ খুঁটি হ'ব পাৰে আমি যদি খুব ভাল কৰি এই আইনখন আমি প্ৰণয়ন কৰিব পাৰোঁ। মই পুনৰ এবাৰ তিনিওজন আয়ুক্তকে আজিৰ দিনটোত অভিনন্দন জনাইছোঁ, আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক এই গোটেই ব্যৱস্থাটোক মই পজিটিভলি ল'বৰ কাৰণে আহ্বান জনাম। কালিৰ পৰা এইটো আলোচনা হ'ব নালাগে যে মুখ্যমন্ত্ৰী আমাক ফচাই দিলে, এতিয়া কামটো নকৰিলে পইচা দিব লাগিব। কাম কৰাটোৱে আপোনালোকৰ কাম। উই পে ইউ চেলাৰী, উই মিনছ নট মি, দ্য পিপল অফ আছাম পে ইউ চেলাৰী ফৰ কাম কৰাৰ কাৰণে নহয়। কাম নকৰাৰ কাৰণেতো কাকো চেলাৰী নিদিয়ে, কাম কৰাৰ কাৰণেহে আমি দৰমহাটো পাওঁ। সেই কথাটো আমি পজিটিভলি ল'ব লাগে। উই শুড বি ভেৰি পজিটিভ। আৰু মই দেখিছোঁ যে কামখিনি কৰা ইমান টানো নহয়, কাৰণ আমিতো অলৰেডি 1.5 কোটি কাগজ আহিছিল, 1.40 কোটি কৰিয়ে দিছোঁ। The same officer who can discharge 1.4 lakhs application, they can dispose another 10 lakhs. আৰু ডিছপ'জেল মানে এনেকুৱা নহয় যে কামটো কৰিয়ে দিব লাগিব। যদি নীতি মতে কৰিব নালাগে, ৰিজেকশ্যন ইজ অলছো এ ডিছপ'জেল, যে এই কামটো কৰিব পৰা নাযায়। বহুতে বিয়াৰ এপ্লিকেশ্যন কৰে, ক'ত বিয়া পাতিব?
হাইৱেটোৰ ওপৰতে ক'ত বিয়া পাতিব ৰাস্তাৰ ওপৰতে so that application will be rejected যে ৰাজহুৱা মাটিত আপোনাৰ কেনেকৈ বিয়া পাতিব so সেই ৰিজেক্ট কৰাটো এটা ডিছপ'জেল কিন্তু মোৰ ঘৰৰ নিজৰ মাটিৰ ভিতৰত মই বিয়া পাতিম পাৰ্মিশ্যনটো খুজিছোঁ সেইটো ডিছপ'জেল হ'লেতো ফাইন দিব লাগিব যদি সেইটো আমি ৰিজেক্ট কৰি দিওঁ এই কথাখিনিকে চালি জাৰি চাব কোনে দ্য ফাৰ্ষ্ট এপিলেট অথৰিটি ছেকেণ্ড এপিলেট অথৰিটি এণ্ড দ্য কমিশ্যন ইটছেল্ফ যাতে জুডিচিয়াছ হয় আৰু কোনে চালি জাৰি চাব যি আমাৰ চৰকাৰতে এসময়ত কাম কৰিছিলে আজি কমিশ্যনৰ আউট অফ 3 মেম্বাৰ 2 have worked from inside the system গতিকে আমাৰ ভয় খাবলগীয়া একো কথা নাই তেওঁলোকে ৰুল জানে আইন জানে যিটো কৰিব পৰা নাই so in my eyes rejection is also a disposal কৰি দিয়াটো এটা disposal but keeping pending for eternity is a crime সেইটোৰ পৰা আমি বাচিব লাগে আৰু সেইটোৰ কাৰণে আজি এই গোটেই প্ৰচেষ্টা মই পুনৰ এবাৰ RTPS কমিশ্যন লোকসেৱাৰ অধিকাৰ আয়োগক অসমবাসী ৰাইজৰ সেৱাৰ বাবে মই উৎসৰ্গা কৰিছোঁ আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক অত্যন্ত ইতিবাচক দৃষ্টিভংগীৰে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনক সেৱা কৰাৰ বাবে ৰাইট টু পাব্লিক ছাৰ্ভিচক সন্মান কৰাৰ বাবে মই আহ্বান জনাম আৰু কমিশ্যনক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে মই আহ্বান জনাম আজিৰ দিনটো আমাৰ বাবে খুব আনন্দৰ দিন যোৱা 4টা বছৰ চৰকাৰ চলাই বহুতো মাইলৰ খুঁটা আমি অতিক্ৰম কৰিছোঁ আমাৰ চৰকাৰখনৰ সফলতাত আজিৰ দিনটো এটা অত্যন্ত প্ৰাপ্তিৰ দিন পূৰ্ণতাৰ দিন মই আটাইকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম